আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল। GMCHত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সংবাদমেল সম্বোধন কৰিলে। কৰোনাৰ শেহতীয়া পৰিস্থিতিক লৈ তেওঁ সংবাদমেল আয়োজন কৰিলে। 10 দিনলৈ কৰোনা আক্ৰান্ত বৃদ্ধিৰ আশংকা কৰা হৈছে। 100 ৰোগী থকা জিলাত 8ম শ্ৰেণীলৈ স্কুল বন্ধ ঘোষণা কৰা হৈছে। ব্যক্তিগত স্কুলৰ ক্ষেত্ৰতো একেই সিদ্ধান্ত লোৱা হৈছে। গুৱাহাটীত বৃদ্ধি পাইছে ICU বেডৰ সংখ্যা। MMCHত 28, কালাপাহাৰত 34, GMCHত 92খন বেড আছে। সৰুসজাইত থাকিব 430খন ICU বেড। সংবাদমেলৰ পিছতেই GMCHত আৰম্ভ কৰা ICU নিৰ্মাণৰ স্থলী পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ইতিমধ্যে স্বাস্থ্যমন্ত্ৰীয়ে বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়াইছে। ৰেমডেছিভিৰ ইনজেকশ্যন মজুত আছে ৰাজ্যত, অক্সিজেনো মজুত আছে, এতিয়া বিচনাও মজুত আছে। সেয়েহে কোনো লোককে আতংকিত নহবলৈ আহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। বহুকেইটা নতুন সিদ্ধান্ত নতুন চৰকাৰে ল'ব বুলি উল্লেখ কৰিছে। বিশেষকৈ পৰীক্ষাৰ ক্ষেত্ৰত SSLC পৰীক্ষাৰ ক্ষেত্ৰত সিদ্ধান্তবোৰ নতুন চৰকাৰে গ্ৰহণ কৰিব। এইকেইদিন আমি অপেক্ষা কৰিব লাগিব। এতিয়া যিখিনি পৰা যায় সেই আটাইখিনিয়ে কৰা হৈছে বুলি উল্লেখ কৰা হৈছে। ইতিমধ্যে স্বাস্থ্যমন্ত্ৰীয়ে GMCHত এই সংবাদমেল সম্বোধন কৰিলে। আমি উল্লেখ কৰিছোঁ সংবাদমেলত কি কৈছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। 10 দিনলৈ কৰোনা আক্ৰান্ত বৃদ্ধিৰ আশংকা কৰিছে তেওঁ। 100 ৰোগী থকা জিলাত 8ম শ্ৰেণীলৈ স্কুল বন্ধ ঘোষণা কৰা হৈছে। ব্যক্তিগত স্কুলৰ ক্ষেত্ৰতো একেই সিদ্ধান্ত লোৱা হৈছে। গুৱাহাটীত বৃদ্ধি ICU বেডৰ সংখ্যা। MMCHত 28, কালাপাহাৰত 34, GMCHত 92খন ICU বেড মজুত আছে। ইফালে সৰুসজাইত থাকিব 430খন ICU বেড। সংবাদমেলৰ পিছতেই GMCHত আৰম্ভ কৰা ICU নিৰ্মাণৰ স্থলী পৰিদৰ্শন কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। একেলগে সাংবাদিকসকলকো তেওঁ লৈ গৈছে। সাংবাদিকসকলকো সেই নতুন ICU নিৰ্মাণৰ সেই সামগ্ৰিক প্ৰক্ৰিয়াটো দেখুৱাইছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে কৰোনা পৰিস্থিতি এতিয়া জটিল হৈ পৰিছে। বহু লোক আতংকিত হৈছে। চিকিৎসালয়ত বিচনাৰ অভাৱ হোৱা বুলিও বহুতে আশংকা কৰিছে। কিন্তু স্বাস্থ্যমন্ত্ৰীয়ে আজি স্পষ্ট কৰিছে যে এতিয়া আতংকিত হ'বলগীয়া পৰিস্থিতি উদ্ভৱ হোৱা নাই। চৰকাৰে যিখিনি পাৰে সকলোখিনি কৰি আছে। বিচনাৰো অভাৱ হোৱা নাই, অক্সিজেনৰো অভাৱ হোৱা নাই, ৰেমডেছিভিৰ ইনজেকশ্যনৰো অভাৱ হোৱা নাই। সকলো সা সুবিধা বৰ্তমান মজুত আছে আৰু এসপ্তাহ 10 দিনলৈকে যুঁজিব পাৰিব বুলি উল্লেখ কৰিছে স্বাস্থ্যমন্ত্ৰীয়ে। আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিক আছে পোনপটীয়া সম্প্ৰচাৰত। ঋত্বিক, আপোনাৰ কাষলৈ গৈছোঁ। অধিক আৰু কি তথ্য আছে আপোনাৰ লগত? চাওক প্ৰাঞ্জল, কিছু সময় পূৰ্বে মন্ত্ৰীগৰাকীয়ে আৰু GMCৰ যি প্ৰিন্সিপাল আৰু ছুপাৰিণ্টেণ্ডেণ্টৰ লগত লৈ সংবাদ মাধ্যমক GMCৰ সন্মুখত থকা যি পাৰ্কিং ষ্ট্ৰাকচাৰ আছে সেই পাৰ্কিং ষ্ট্ৰাকচাৰটো ইয়াত দেখুৱাইছে। আৰু ইয়াত যি পৰিকল্পনা কৰা হৈছে প্ৰায় 10 কোটিমান টকা খৰচ কৰি এই যি পাৰ্কিং ষ্ট্ৰাকচাৰটো আছে সেই পাৰ্কিং ষ্ট্ৰাকচাৰত কৰা হ'ব ICU ৱাৰ্ড, য'ত প্ৰায় 260খনতকৈ অধিক ICU বেড থাকিব। আৰু তেওঁ যি পৰিকল্পনা কৰিছে এই পৰিকল্পনাত কোৱা হৈছে যে এই যি ICU ষ্ট্ৰাকচাৰটো থাকিব এইটো পাৰ্মানেণ্টলি থাকি যাব। ইয়াৰ পৰা ক'ভিড শেষ হোৱাৰ পিছতো উঠাই লোৱা নহ'ব। আৰু ইয়াৰ ফলত যিসকল দুখীয়া লোকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ICU নাপাইছিল সেই লোকসকলে এতিয়া ICU বিচনাৰ কাৰণে তেওঁলোকে হাবাথুৰি খাব নালাগিব। আৰু তাৰ কাৰণে প্ৰায় 10 কোটি টকা খৰচ হ'ব। আৰু সেই যি GMCHৰ পাৰ্কিং ষ্ট্ৰাকচাৰ আছে তাত ICU ৱাৰ্ড তেওঁলোকে নিৰ্মাণ কৰিব। আৰু তাৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে কৈছিল যে খানাপাৰাত তেওঁলোকে ICU ৱাৰ্ড নিৰ্মাণ কৰাৰ কথা তেওঁলোকে পৰিকল্পনা কৰিছিল। আৰু য'ত প্ৰায় 47 কোটি টকা খৰচ হোৱাৰ যি আছে 47 কোটি টকা খৰচ হ'লহেঁতেন, কিন্তু ইয়াত যেতিয়া নিৰ্মাণ কৰা হ'ব প্ৰায় 10 কোটি টকাতে ইয়াত যি এই ICU ৱাৰ্ড এই ICU ৱাৰ্ডটো সম্পূৰ্ণ হ'ব। আৰু তাৰ কাৰণে তেওঁলোকে পৰৱৰ্তী সময়ত যদি প্ৰয়োজন হয় তেতিয়াহে খানাপাৰাত তেওঁলোকে ICU ৱাৰ্ডটো নিৰ্মাণ কৰিব। তাৰ সমান্তৰালভাৱে মন্ত্ৰীগৰাকীয়ে কিছু সময় পূৰ্বে যি সংবাদমেল দিছিল এই সংবাদমেলত উল্লেখ কৰিছে যে অসমত বৰ্তমান যি
61 মেট্ৰিক টন অক্সিজেন বৰ্তমান অসমে দৈনিক লাভ কৰিব আৰু বৰ্তমান যি খৰচ হৈছে অক্সিজেন যাৰ ৰোগীক দিয়া হৈছে প্ৰায় 20 মেট্ৰিক টন 40 মেট্ৰিক টন অক্সিজেন প্ৰত্যেক দিনাই অসমত ৰাহি হৈ আছে যাৰ কাৰণে কোৱা হৈছে যে অহা এসপ্তাহ 10 দিনৰ কাৰণে অক্সিজেনৰ কোনো অভাৱ নহয় আৰু এই ক্ষেত্ৰত তেওঁলোকে আৰু যাতে অক্সিজেন তেওঁলোকে আনিব পাৰে অসম চৰকাৰে বা স্বাস্থ্য বিভাগে আনিব পাৰে চিকিৎসালয়সমূহক দিব পাৰে তাৰ কাৰণে তেওঁলোকে ভূটানৰ লগতো যোগাযোগ কৰিছে আৰু আন স্থানত ডিমাপুৰ হওক বা ভূটান হওক তেনেধৰণে অসমৰো বিভিন্ন স্থানত যি প্লাণ্টসমূহ আছে সেই প্লাণ্টসমূহৰ লগত যোগাযোগ কৰিছে আনহাতে আন এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে ৰেমডিচিভিৰ যি ড'জ আছে প্ৰায় 25,000 ড'জ অসমত বৰ্তমান আছে আৰু তাৰে 1,000 যি প্ৰৱাসী অসমীয়া ভাৰতৰ যিকোনো স্থানত থকা তেওঁলোকক যদি প্ৰয়োজন হয় তেওঁলোকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা তেওঁলোকে সেই ড'জ ক্ৰয় কৰি তেওঁলোকে লৈ যাব পাৰিব আৰু তাৰ কাৰণে 1,000 ড'জ ইতিমধ্যে প্ৰৱাসী অসমীয়াৰ কাৰণে ৰখা হৈছে তাৰ সমান্তৰালভাৱে ব্যক্তিগত নাৰ্ছিং হোমসমূহৰ কাৰণেও প্ৰায় 2500 ড'জ ৰেমডিচিভিৰ ৰখা হৈছে য'ত যিসকল ৰোগীক তাত প্ৰয়োজন হ'ব নাৰ্ছিং হোমত তেওঁলোকে সেই যি ৰেমডিচিভি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপযুক্ত প্ৰমাণ দি অভিভাৱক আৰু নাৰ্ছিং হোমসমূহে ৰেমডিচিভিৰ যি ড'জ লাগে সেই ড'জ ক্ৰয় কৰি লৈ যাব পাৰিব আৰু তাৰ মূল্য হ'ব 1568 ৰুপিজ তাতকৈ অধিক মূল্যত নাৰ্ছিং হোমসমূহে ল'ব নোৱাৰিব তাৰ সমান্তৰালভাৱে আন এটা কৈছে যে যিসমূহত 100তকৈ বেছি ক'ভিড পজিটিভ হৈছে প্ৰায় 25খনতকৈ জিলাত সেই জিলাসমূহত এতিয়া আগতে যি ক্লাছ 5লৈকে বিদ্যালয়সমূহ বন্ধ দিয়া হৈছিল এতিয়া সেইটো শিক্ষা বিভাগৰ নতুন নিৰ্দেশনা সেইটো ক্লাছ 8লৈকে হ'ব আৰু য'ত 1000 বৃদ্ধি পাইছে সেই জিলাসমূহ বা সেই স্থানসমূহত সকলো শিক্ষা প্ৰতিষ্ঠানসমূহ বন্ধ কৰি দিয়া হ'ব ঋতিক যিখিনি ব্যৱস্থাৰ কথা কোৱা হৈছে অক্সিজেনৰ কথা ৰেমডিচিভি ইনজেকশ্যনৰ কথা বেডৰ সংখ্যাৰ কথা সেইখিনি এসপ্তাহলৈকে থাকিব বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৈছে অৰ্থাৎ এসপ্তাহলৈ যুঁজিবলৈ এইখিনি ব্যৱস্থা আছে কিন্তু এসপ্তাহৰ পাছত যেতিয়া ৰোগীৰ সংখ্যা বৃদ্ধি পাই যাব তেতিয়া হয়তো কিছু জটিল হ'ব পাৰে চাওক জটিল হ'ব পাৰে আৰু দৈনিক যি মন্ত্ৰীগৰাকীয়ে কৈছে দৈনিক এই ক্ষেত্ৰত ICU যি বেড সেই বৃদ্ধি কৰাৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰি আছে যেনেধৰণে মই উল্লেখ কৰিছোঁ যে এই যি GMCHৰ পাৰ্কিং ষ্ট্ৰাকচাৰ আছে তাত ICU ৱাৰ্ড কৰা হৈছে আজিৰ পৰা যি সৰুসজাই ষ্টেডিয়ামত যি নিৰ্মাণ কৰা হৈছিল সেই নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু তাতো প্ৰায় 400তকৈ অধিক ICU বেড আছে আৰু সেই স্থানসমূহতো এতিয়া ৰোগীসমূহ যাব পাৰিব আৰু মন্ত্ৰীয়ে কৈছে যে অহা 7 পৰা 10 দিনলৈকে সকলো ধৰণৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰাকৈ স্বাস্থ্য বিভাগ সাজু হৈ আছে আৰু তেওঁলোকে এই ক্ষেত্ৰত যি যাৱতীয় ব্যৱস্থা সেই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই ক্ষেত্ৰত আন এটা কথা কৈছে যে নতুন চৰকাৰ আহিলেহে বহুতখিনি কাম আগবাঢ়িব পাৰিব কাৰণ এই বৰ্তমান সময়ছোৱাত ৰাজ্য চৰকাৰখনে কোনো ধৰণৰ ফাইল বা ফাইনেন্সিয়েল গ্ৰাণ্ট তেওঁলোকে দিব নোৱাৰে যাৰ কাৰণে অসুবিধা হৈ আছে আৰু সেই 2 তাৰিখৰ পিছত নতুন চৰকাৰ হোৱাৰ লগে লগে আৰু পদক্ষেপ গ্ৰহণ কৰিব পাৰিব ধন্যবাদ ঋতিক এইখিনি তথ্যৰ বাবে ONGCৰ অপহৰণ কাণ্ডত জড়িত অসম আৰক্ষী অপহৰণ কাণ্ডত গ্ৰেপ্তাৰ এজন আৰক্ষী কনিষ্টেবল ধৃত কনিষ্টেবলজন বসন্ত বৰগোহাঁই 25 APBNৰ কনিষ্টেবল বসন্ত বৰগোহাঁই ধৃত বসন্ত বৰগোহাঁইৰ ঘৰ সদিয়াত 5জনীয়া অস্ত্ৰধাৰী দলটোত আছিল কনিষ্টেবলজন আন এজন যুৱককো আটক কৰিছে আৰক্ষীয়ে আটকাধীন যুৱকজনৰ নাম ৰাহুল চেতিয়া অপহৰণত ব্যৱহৃত মটৰচাইকেল যোগান ধৰিছিল যুৱকজনে ৰুবুল মোহন নামৰ আন এজন যুৱককো আটক কৰিছে আৰক্ষীয়ে ৰুবুল মোহনেও অপহৰণকাৰীক মটৰচাইকেল দিয়াৰ সন্দেহ কৰা হৈছে মুঠতে ONGCৰ বিষয়া অপহৰণ কাণ্ডত এতিয়া নতুন নতুন তথ্য সন্মুখলৈ আহিবলৈ ধৰিছে বিভিন্নজনক কৰায়ত্ব কৰা হৈছে এই অপহৰণ কাণ্ডত গ্ৰেপ্তাৰ হৈছে এজন আৰক্ষী কনিষ্টেবল ধৃত কনিষ্টেবলজন বসন্ত বৰগোহাঁই 25 APBNৰ কনিষ্টেবল বসন্ত বৰগোহাঁই ধৃত বসন্ত বৰগোহাঁইৰ ঘৰ সদিয়াত 5জনীয়া অস্ত্ৰধাৰী দলটোত আছিল কনিষ্টেবলজন আন এজন যুৱককো আটক কৰিছে আৰক্ষীয়ে ইতিমধ্যে আমি জনাইছোঁ সেই যুৱকজনৰ নাম ৰাহুল চেতিয়া অপহৰণত ব্যৱহৃত মটৰচাইকেল যোগান ধৰিছিল ৰাহুল চেতিয়া নামৰ যুৱকজনে ইফালে ৰুবুল মোহন নামৰ আন এজন যুৱককো আটক কৰিছে আৰক্ষীয়ে ৰুবুল মোহনেও অপহৰণকাৰীক মটৰচাইকেল দিয়াৰ সন্দেহ কৰা হৈছে
দেশৰ সাম্প্ৰতিক কৰোনাৰ জটিল পৰিস্থিতিক লৈ ভাৰতীয় নিৰ্বাচন আয়োগক জগৰীয়া কৰিছে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে হত্যাৰ অভিযোগ আনিব পাৰি বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে কৰোনাৰ সংক্ৰমণৰ পাছতো নিৰ্বাচন আয়োগে ৰাজনৈতিক দলৰ নিৰ্বাচনী সভা বন্ধ কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে কোভিড প্ৰটোকল ধুলিসাৎ কৰি ৰাজনৈতিক দলবোৰে অনুষ্ঠিত কৰিলে ইখনৰ পাছত সিখন নিৰ্বাচনী সভা আজিৰ পৰিস্থিতিৰ বাবে নিৰ্বাচন আয়োগ জগৰীয়া বুলি মন্তব্য কৰি উচ্চ ন্যায়ালয়খনৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ বেনাৰ্জী আৰু ন্যায়াধীশ এছ.কে. ৰামামূৰ্তিয়ে কয় যে দেশৰ সকলো ন্যায়ালয়ে কোভিড প্ৰটোকল বজাই ৰাখিবলৈ আহ্বান জনোৱাৰ পাছতো ৰাজনৈতিক দলবোৰে অনুষ্ঠিত কৰা নিৰ্বাচনী ৰেলীৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আয়োগে উল্লেখযোগ্য যে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ এই ৰায়ে স্বাভাৱিকতেই অস্বস্তিত পেলাব নিৰ্বাচন আয়োগক ভোটাৰ তথা সাধাৰণ জনতাৰ ওপৰত কঠোৰ নীতি নিৰ্দেশনা আৰোপ কৰা নিৰ্বাচন আয়োগ তথা প্ৰশাসনে 5 ৰাজ্যৰ নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দল আৰু নেতাসকলৰ সম্পৰ্কত ল'লে ধৃতৰাষ্ট্ৰৰ ভূমিকা যি কাৰণে আজি দেশত সৃষ্টি হৈছে এনে পৰিস্থিতি প্ৰদন এক্সপ্ৰেছ পিতৃক হত্যা কৰি আৰক্ষীৰ জালত পৰিছে ঘাতক পুত্ৰ ৰামিজ উদ্দিন জন্মদাতা পিতৃক দাৰে ঘপিয়াই হত্যা কৰি পলিথিনত ভৰাই হাবিত পেলাই দিছিল নৰাধম ৰামিজ উদ্দিনে দেওবাৰে পথাৰকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ঘাতক পুত্ৰ ৰামিজ উদ্দিনক পাৰিবাৰিক কন্দলৰ বাবে এই হত্যাকাণ্ড সংঘটিত কৰে পিতৃক হত্যা কৰি আৰক্ষীৰ জালত পৰিছে ঘাতক পুত্ৰ ৰামিজ উদ্দিন জন্মদাতা পিতৃক দাৰে ঘপিয়াই হত্যা কৰি পলিথিনত ভৰাই হাবিত পেলাই দিছিল নৰাধম ৰামিজ উদ্দিনে নাছিলো কোনো সংকট পোৱা নাছিলো পিছত তদন্ত কৰাৰ পিছত দেখা গ'ল যে ঘটনাটোৰ লগত জড়িত তেখেতৰ ল'ৰাটোৱে আছে গতিকে তেখেতৰ ল'ৰাক আমি এৰেষ্ট কৰিলোঁ এৰেষ্ট কৰাৰ পিছত আমি সোধপোছ কৰি সোধপোছ কৰাৰ পিছত ল'ৰাটোৱে স্বীকাৰ কৰে নামটো হৈছে আপোনাৰ ৰমিজ উদ্দিনে নিজৰ বাপেক ফখৰুদ্দিনক মাৰিছে বুলি স্বীকাৰ কৰে স্বীকাৰ কৰাৰ পিছত আমি তেখেতক পুলিচ এইটো জেল হাজোলৈ পঠিয়ালোঁ আৰু পুলিচ ৰিমাণ্ডলৈ আনিলোঁ এবাৰ মৰিগাঁৱত পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন মালপোতা তীব্ৰবেগী বাহনে মহতিয়াই থৈ যায় বিপুল কলিতা নামৰ যুৱকজনক অৱশ্যে দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে গাড়ীখনে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বিপুল কলিতাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে কিন্তু দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ সন্ধান লাভ কৰা নাই আৰক্ষীয়ে মৰিগাঁৱত পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন মালপোতাত তীব্ৰবেগী বাহনে মহতিয়াই থৈ যায় বিপুল কলিতা নামৰ যুৱকজনক 93 সংখ্যক অস্কাৰ বঁটা ঘোষণা কৰা হ'ল আমেৰিকাৰ লছ এঞ্জেলছত অস্কাৰ প্ৰদান অনুষ্ঠান শ্ৰেষ্ঠ ছবিৰ সন্মান নো মেন লেণ্ডলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান ফ্ৰান্সৰ মেকডৰমাণ্ডলৈ নৰ্মাডালেণ্ড ছবিৰ অভিনেত্ৰী মেকডৰমাণ্ড শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছে এণ্টনি হপকিনছে দ্য ফাদাৰ নামৰ ছবিখনত কৰা অনবদ্য অভিনয়ৰ বাবে এণ্টনিলৈ এই সন্মান আগবঢ়োৱা হৈছে ইফালে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছে ক্ল'ই ঝাওৱে অভিনেতা ইৰফান খানক অস্কাৰ অনুষ্ঠানত স্মৰণ কৰা হয় হলিউডৰ কেইবাখনো ছবিত অভিনয় কৰিছিল ইৰফান খানে কষ্টিউম ডিজাইনাৰ ভানু আথায়াকো স্মৰণ কৰা হয় 1982 চনত গান্ধী ছবিৰ বাবে অস্কাৰ পাইছিল ভানু আথায়াই পুনৰ বিতৰ্কৰ আৱৰ্তত হুজাই টোলগেট নিশাৰ ভাগত হুজাই টোলগেটত বিহুৱা দলক মাৰপিটৰ অভিযোগ নগাঁও জামুগুৰি মৌকুহি বিহুৱা দলক আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে বিহুৱতী অংকুৰিমা বৰদলৈ আৰু দলটোৰ কেইবাজনো বিহুৱাক আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে নিশাৰ ভাগত হুজাই জিলাৰ কাকিত অনুষ্ঠান সামৰি আহিছিল বিহুৱা দলটোৱে টোলগেটত নিৰ্ধাৰিত মূল্যতকৈ অধিক ধন দাবীৰ অভিযোগ উত্থাপন কৰিছে তেওঁলোকে দাবী কৰা অতিৰিক্ত ধন নিদিয়াৰ বাবে টোলগেটৰ কৰ্মচাৰীয়ে মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে খুৰাশক্ত কৰ্মচাৰীয়ে গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে 24 ঘণ্টাত দেশত 3,52,991 জন নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে এতিয়া ক্ৰমাৎ উদ্বেগজনক হৈ পৰিছে দেশৰ কৰোনাৰ পৰিস্থিতি দেশত এদিনতে 2,812 জন কৰোনাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে দেশত সম্প্ৰতি চিকিৎসাধীন হৈ আছে 28,13,658 জন 24 ঘণ্টাত দেশত 3,52,991 জন নতুনকৈ কৰোনাত আক্ৰান্ত হোৱাৰ খবৰ আমি জনাইছো ক্ৰমাৎ উদ্বেগজনক হৈ পৰিছে দেশৰ পৰিস্থিতি দেশত এদিনতে 2,812 জন কৰোনাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে
দেশত সম্প্ৰতি চিকিৎসাধীন হৈ আছে 28,13,658 জন লোক। ইফালে অসমৰ ডিব্ৰুগড়ত কৰোনাত আক্ৰান্ত হৈ 2জনকৈ লোকৰ মৃত্যু হৈছে। ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমত মৃত্যু হৈছে মইনুদ্দিন আহমেদ নামৰ লোকজনৰ। মৰাণ কুশলনগৰৰ নিবাসী আছিল লোকজন। অইল ইণ্ডিয়া লিমিটেড প্ৰডাকশ্যনৰ বিষয়া আছিল আহমেদ। AMCHতো কৰোনাত আক্ৰান্ত হৈ আন এজনৰ মৃত্যু হৈছে। কৰোনাত আক্ৰান্ত হৈ প্ৰফুল্ল শইকীয়া নামৰ লোকজনৰ মৃত্যু হৈছে। মৃত্যুৰ সময়ত লোকজনৰ বয়স আছিল 58 বছৰ। প্ৰফুল্ল শইকীয়াৰ ঘৰ AMCHৰ চৌহদতে। ইফালে অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়াৰ মৃত্যু হৈছে। কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে IAS বিষয়া পাৰুল দাসৰ। মহানগৰীৰ এখন হস্পিটেলত চিকিৎসাধীন হৈ আছিল পাৰুল দাস। পাৰুল দাস অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব। অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়াৰ মৃত্যুৰ খবৰ আমি জনাইছো। কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে IAS বিষয়া পাৰুল দাসৰ। মহানগৰীৰ এখন হস্পিটেলত চিকিৎসাধীন অৱস্থাত আছিল পাৰুল দাস। পাৰুল দাস অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব। আনফালে JNUৰ অধ্যাপক ডক্টৰ অলকেশ বৰুৱাৰ মৃত্যু হৈছে। কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে ডক্টৰ অলকেশ বৰুৱাৰ। চিকিৎসাৰ অভাৱতে মৃত্যু হৈছে অধ্যাপক অলকেশ বৰুৱাৰ। অক্সিজেনৰ সুবিধাও পোৱা নাছিল অধ্যাপকগৰাকীয়ে। বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পুলকেশ বৰুৱাৰ ভাতৃ ডক্টৰ অলকেশ বৰুৱা। JNUৰ অধ্যাপক ডক্টৰ অলকেশ বৰুৱাৰ মৃত্যুৰ খবৰ আমি জনাইছো। কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে ডক্টৰ অলকেশ বৰুৱাৰ। চিকিৎসাৰ অভাৱত মৃত্যু হৈছে অধ্যাপক অলকেশ বৰুৱাৰ। অক্সিজেনৰ সুবিধাও পোৱা নাছিল অধ্যাপকগৰাকীয়ে। বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পুলকেশ বৰুৱাৰ ভাতৃ ডক্টৰ অলকেশ বৰুৱা। এতিয়া মুঠতে কাল কৰোনাই চানি ধৰিছে ৰাজ্যত কৰোনাত 24 ঘণ্টাত 14 জন লোকৰ মৃত্যু হৈছে। নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে 1844 জন লোক। ক্ৰমাৎ ভয়াৱহভাৱে বাঢ়িবলৈ ধৰিছে আক্ৰান্তৰ সংখ্যা। অসমত কৰোনাৰ আক্ৰান্তৰ হাৰ 5.48% বৃদ্ধি পাইছে। ইয়াৰে কামৰূপ মহানগৰ জিলাত 791 জন লোক আক্ৰান্ত হৈছে। ডিব্ৰুগড়ত 190 জন লোক, নগাঁৱত 83 জন লোক, কামৰূপত 82 জন আক্ৰান্ত হৈছে। দেওবাৰৰ দিনটোত কামৰূপ মহানগৰত 8 জন আক্ৰান্তৰ মৃত্যু হৈছে। বৰপেটা, ডিব্ৰুগড় আৰু কামৰূপত এজনকৈ লোকৰ মৃত্যু হৈছে। বৰ্তমান ৰাজ্যখনত 15,470 জন আক্ৰান্ত চিকিৎসাধীন অৱস্থাত আছে। মুঠ 33,674 জনৰ কৰা হৈছিল কোভিড পৰীক্ষা। মুঠতে এতিয়া ৰাজ্যত প্ৰতি মুহূৰ্ততে বাঢ়িছে কৰোনা আক্ৰান্তৰ সংখ্যা। দেওবাৰৰ দিনটোত গোলাঘাট জিলাত আক্ৰান্ত হৈছে 30 জন লোক। জিলাখনত 317 জনলৈ বৃদ্ধি পালে কোভিড আক্ৰান্তৰ সংখ্যা। শোণিতপুৰতো বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। নতুনকৈ 73 গৰাকী লোকৰ দেহত শোণিতপুৰত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি। শোণিতপুৰ জিলাত 592 গৰাকীলৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। যোৰহাটতো ভয়ানক হাৰত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। দেওবাৰৰ দিনটোতেই আক্ৰান্ত হৈছে 44 গৰাকী লোক। দ্বিতীয়টো লহৰত যোৰহাটত 404 গৰাকীলৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। গোৱালপাৰাত নতুনকৈ আক্ৰান্ত হৈছে 19 জন লোক। দেওবাৰে আক্ৰান্ত হোৱা 19 জনৰ সৈতে গোৱালপাৰাত 190 জনলৈ বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা। দেওবাৰৰ দিনটোত গোৱালপাৰাত সম্পন্ন হৈছে 1034 জন লোকৰ কোভিড পৰীক্ষা। দুৰ্ভাগ্যজনক খবৰ, ভিতালী দাসৰ জ্যেষ্ঠ ভাতৃৰো অকাল বিয়োগ ঘটিছে। GMCHত শেষ নিশ্বাস ত্যাগ কৰে পৰাগ দাসে। ভিতালী দাসৰ মৃত্যুৰ খবৰ পাই অসুস্থ হৈছিল তেওঁ। পুৱা 8 বজাত মৃত্যু হৈছে GMCHত। ভগ্নীৰ মৃত্যুত মানসিকভাৱে ভাগি পৰিছিল তেওঁ। প্ৰথমে GNRC আৰু তাৰ পিছত GMCHত ভৰ্তি কৰোৱা হৈছিল তেওঁ। তেওঁৰ নশ্বৰ দেহ নিয়া হৈছে উত্তৰ গুৱাহাটীৰ নিজা বাসভৱনলৈ। কৰোনাৰ সংক্ৰমণৰ মাজতে কমলপুৰৰ মণিয়েৰীত অৰ্ধশতাধিক পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ। ঐতিহাসিক শিলখাকুৰ তলেৰে বৈ যোৱা নজুলি জান ভূ মাফিয়াই দখল কৰাক লৈ প্ৰতিবাদ। নজুলি জানৰ লগতে সংৰক্ষিত গ্ৰু ৰিজাৰ্ভ ভূ মাফিয়াই বেদখল কৰাৰ বিষয়ে কমলপুৰ ৰাজচক্ৰ বিষয়াক অৱগত কৰিছিল যদিও কোনো সুফল নাপালে অঞ্চলটোৰ ৰাইজে। নজুলি জান বন্ধ কৰি দিয়াৰ ফলত অঞ্চলটোৰ 40-50খন গাঁও বাৰিষা পানীত বুৰ গৈ থাকিব বুলিও উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে। বাৰিষাৰ সময়ত আমাৰ গোটেই ঘৰ বাৰী তল যাব। যিটো এতিয়া দেখিছে আমাৰ গাঁও আছে
20 ফুট তলত এই হেৰিৰ পৰা যিটো তেওঁলোকে যিটো প্ৰজেক্ট লৈছে, যিটো য'ত মাটি পুতিছে, এই জানটোত য'ত মাটি পুতিছে, আমাৰ গাঁৱৰ ৰাস্তা আছে 20 ফুট তলত। গতিকে ইয়াত যদি এইটো বন্ধ কৰি দিয়ে তেতিয়াহ'লে আমাৰ গাঁৱৰ ৰাস্তা ঘৰ বাৰী চব তাৰমানে 20 ফুট তলত পৰি যাব। গতিকে যদি প্ৰশাসনে এই বিষয়ত আমি অৱগত কৰাইছোঁ আৰু কৰিছোঁ, আৰু যদি ইয়াত কোনো প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে আমি সমূহ এই অঞ্চলবাসী ৰাইজে অহা কালি পৰহিৰ ভিতৰত ইয়াত জংগী আন্দোলন গ্ৰহণ কৰিম। আৰু লগতে আমি ওপৰ যি আমাৰ হেৰি আছে উপায়ুক্ত মহোদয় আছে, উপায়ুক্ত মহোদয়ৰ ওচৰত আমি গৈ আমি তাত প্ৰতিবাদ সাব্যস্ত কৰিম। বকলিয়াঘাটৰ 2 নম্বৰ উদালিৰ বিশিষ্ট সমাজকৰ্মী তথা ধৰ্মপ্ৰাণ মহিলা ফুলমাই বৰাৰ মৃত্যু হৈছে। বাৰ্ধক্যজনিত কাৰণত মৃত্যু হৈছে বৰাৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 82 বছৰ। সমাজকৰ্মী মহিলাগৰাকীয়ে ইহ সংসাৰত 3 পুত্ৰ 2 কন্যাৰ লগতে বোৱাৰী নাতি নাতিনী এৰি থৈ গৈছে। তেওঁৰ মৃত্যুত সমগ্ৰ বকলিয়াঘাটতে শোকৰ ছাঁ পৰিছে। প্ৰবল খৰাঙে ভাঙি চুৰমাৰ কৰিছে ক্ষুদ্ৰ চাহ খেতিয়কৰ সপোন। কৰোনা মহামাৰীয়ে অৰ্থনীতিত প্ৰভাৱ পেলোৱা সময়তে অত্যাধিক খৰাং আৰু পোকৰ সন্ত্ৰাসৰ ফলত গভীৰ সংকটত ক্ষুদ্ৰ চাহ খেতিয়কসকল। লোপাৰ পোকে দহিছে এটিকুলি দুটি পাত। প্ৰকৃতিৰ কুপদৃষ্টিত বহাগৰ বতৰত লঠঙা হৈ আছে শ শ চাহ বাগিচা। তিয়কৰ এখন চাহ বাগিচাৰ দৃশ্য দেখুৱাব আমাৰ সাংবাদিক দিগন্তই। দিগন্তই দেখুৱাইছে সেই দৃশ্যসমূহ।